ৰাতিপুৱা উঠি যেতিয়া সূৰ্যৰ ফালে চাই গোটেই দিনটোৰ বাতৰিটো পাই নাপায়। আজি ডাৱৰীয়া হ'ব, আজি ৰ'দ হ'ব। আজি মোৰ মুখখন দেখি ধৰিব পাৰিছে নাই আমাৰ কেনেকুৱা হ'ব? কেইদিনমানৰ আগৰকৈ অলপ ভাল ভাল লাগিছে নাই? পৰিস্ফুট লাগিছে নে নাই? এই যে আমাৰ যে আপোনাৰ মনোনয়ন হ'ল, মনোনয়নৰ সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াই যিদিনা মনোনয়ন দিছিল সেইদিনা কৈছিল, আপোনালোকৰ বাইকটো দেখিছিলোঁ মই, তেওঁ কৈছিল যে মনোনয়নৰ সময়ত যাৰ মানুহ বেছি হয় সেইটোৱেই প্ৰমাণ কৰে জিকিব। গতিকে তেওঁ কৈছিল যে তেওঁলোকৰ মানুহ হৈছে, তেওঁলোকে জিকিব। তেওঁ ভবা নাছিল পিছদিনা যে ভাৰতবৰ্ষৰ ভিতৰত ৰেকৰ্ড সংখ্যক লোক স্বতঃস্ফূৰ্তভাৱে তেওঁৰ বিৰুদ্ধে ওলাই আহি ৰকিবুল হুছেইনৰ কংগ্ৰেছ পাৰ্টীক সমৰ্থন কৰিব। কোনোৱে কয় 50,000, কোনোবাই কয় 60,000, কোনোবাই কয় অভূতপূৰ্ব। এনেকুৱা সঁহাৰি দেখা নাই মনোনয়ন পত্ৰ। আজি জিলা অলপ আগলৈকে থকা UDFৰ সভাপতি ডাঙৰীয়াই ক'লে যে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। এই ক্ষোভটো হ'ল হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, অত্যাচাৰী মুখ্যমন্ত্ৰীক বদৰুদ্দিন আজমল ডাঙৰীয়াই শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰ বাবে কোৱাৰ বাবেই আজি ৰাইজে গুজৰি গুমৰি আছিল। আৰু এই গুজৰি গুমৰি থকা লোকসকলৰ এই ভাৱটো, এই যিটো ঘোপ মৰা এটা তেওঁলোকৰ ভাৱ, সেইটো ভোটৰ আকাৰ লৈছে। সেয়েহে আজি আপোনালোকে দেখিছে আন দিনতকৈ আমাৰ মুখখন অলপ ফূৰ্তি যেন লাগিছে, যেন জিকিব লাগিছে। তথাপি আমি মাটিত থকা মানুহ, ৰাইজৰ লগত আজি আমি সদায় আছোঁ। আনহাতে আপোনালোকে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফটোখন চায়, আপোনালোকে বহুতে নক'ব, আপোনালোকে চাব কিছুদিনৰ আগৰ পৰা এই 19 তাৰিখটো যোৱাৰ পিছতেই তেওঁৰ মুখখন অলপ মৰা যেন লাগে। চাবচোন দেখিলে তেওঁৰ মুখখন সোমবাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দেওবাৰ যেন লাগে। আপুনি চাবচোন মুখ্যমন্ত্ৰীৰ মুখখন দেওবাৰে যেনেকৈ বন্ধ লাগে। 19 তাৰিখৰ পিছত যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া জিকাটো খাটাং হ'ল, যেতিয়া লুৰিণজ্যোতি গগৈ জিকাটো খাটাং হ'ল, প্ৰথম পৰ্যায়ৰ বাকী 3টা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ল, তেতিয়া মুখ্যমন্ত্ৰীয়ে কোন জিকিল কোন হাৰিল বাদ দি তেওঁৰ চকীখন যে দুটা খুটা লৰি গ'ল, সেই খুটাকেইটাতে চাই আছে। গতিকে এই নিৰ্বাচনত ৰাইজৰ জয় হ'ব। গৌৰৱ গগৈ তাত বিজয়ী হোৱাৰ লগে লগেই বাকী অসমৰ যিখিনি ভোটিং বুথ, যিখিনি মানুহ অকণমান ভাবি আছিল ক'ত যাব ক'ত নাযাব, সেই লোকসকলো কংগ্ৰেছৰ ফালে ঢাপলি মেলিছে। উদাহৰণস্বৰূপে যিজনৰ নেতৃত্বত 15টা বছৰ 3টা টাৰ্ম বদৰুদ্দিন আজমল ডাঙৰীয়াই এই গোৱালপাৰা জিলাত MLA নাথাকা স্বত্বেও তেওঁ UDFৰ সংগঠন ধৰি ৰাখিছিল। তেখেতৰ সহযোগী, তেখেতসকলৰ আঞ্চলিক, তেখেতসকলৰ সমষ্টিভিত্তিক যিবিলাক কমিটি, তেওঁলোকৰ হেঁচাত আজি কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিছে। আজি ইয়াৰ পিছতে আমি এখন বৃহৎ সংখ্যক তেওঁলোকৰ জইনিং প্ৰগ্ৰাম আমি কৰিম। আনুষ্ঠানিকভাৱে আমি আজি এইখিনিকে আপোনালোকক ক'লোঁ, কাৰণ মই এতিয়া ইয়াৰ পৰা গৈ বৰাক ভেলীলৈ যাব লাগিব। গতিকে আপোনালোকে যদি আৰু কুৱেশ্যন নাই, আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাই কষ্ট দিলোঁ। AK ৰছিদ আলম, জিলা কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া। মোক ওচৰতে পাই একেবাৰে কথাবিলাক সুধিলে, সদায় সুধি আছে, সদায় উত্তৰ দি আছে। নলবাৰী যে এজন জ্যেষ্ঠ RSSৰ নেতাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৈ পেলাই যে গুজৰি গুমৰি আছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াকতো এদিনো কোনো শুনা নাই মই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিলে ক'ব, এই তোৰ কোন চেনেল, কি নামটো, মই তোৰ চেনেলৰ মালিকৰ লগত কথা পাতিম। খুদ যে এজনক মন্ত্ৰী হৈ থকাৰ পিছত, মুখ্যমন্ত্ৰী হৈ থকাৰ পিছত চল চাতুৰিৰে খেদিলে, আজি যে তেওঁক ডিব্ৰুগড়ত নে ক'ত আপোনাৰ হৰুৱালে, সেই কথাবিলাকতো মুখ্যমন্ত্ৰীক নুসুধে চিপৰাং নে কি। সেইকাৰণেতো আমাৰ গানেই বনাইছে দেখোন আমাৰ উঠি অহা চামে, যে ৰাইজক এই সৰুকৈ কিবা এটা দি ডাঙৰকৈ যে লৈ যায়, সেইবিলাক কিবা এই বেলচ, আপুনিয়ে কৈছে, সাংবাদিকেই কৈ আছে, বেলচা দি, মই ইমান নাজানো কি চামুচখন সৰু নেকি, বেলচাখন ডাঙৰ, তাৰমানে সৰুকৈ দি ডাঙৰকৈ লৈ যায়। সেই কথাটো আৰু দিনৰ পোহৰৰ দৰে স্পষ্ট। গতিকে মোৰ মুখখন যিমান নুখোলাই সিমান কাৰণে ভাল। ৰাজনীতি থাকক। এই কথাবিলাক যদি কওঁ তেতিয়াহ'লে কথাবিলাকতো আপোনালোকে জানেই, ময়োতো ইমান দুৰ্বল মানুহ নহয়, এনেও শকত আপত, ঠেলা মাৰিলেতো পৰি নাযাওঁ মই। গতিকে যিমান মুখ খোলাব সিমান মুখ খুলিব। আজি বতৰটো ভাল। আপুনি গুৱাহাটী সাংবাদিক কাৰণে আচল কথাবিলাক সুধিছে। কি ক'লে আপুনি?
চিপৰাং নহয়, সেই যে কি কয়, কি বেলচা, কি চিপৰাঙতকৈ ডাঙৰ কিবা আছে নহয়, বেলচা নহয়, আজিকালি যে এনেকৈ উলিয়াই যে সেইটো এই কি কয় সেইখন, এইটো সেইখন জেচিবি মাৰি ওপৰত উঠাই থৈ দিছে, নামিবও পৰা নাই উঠিবও পৰা নাই, আকাশত উপঙি আছে। এই নামবিলাক আপোনালোকে কয় আৰু খালি মোক কয়, তেওঁৰ ওচৰত গ'লে আকৌ উল্টাটো ক'ব, তেওঁ আকৌ সুধিব নাই কোন চেনেলৰ, এনেকৈ নুসুধে জানো, মই দেখুৱাই দিম, মই কোৱা নাই কোন চেনেলৰ, মই মালিকৰ লগত কথা পাতিম। গোটেই ব্যৱস্থাটোকে আপোনাৰ বেয়া কৰি পেলালে। তৰুণ গগৈ ডাঙৰীয়ে কিমান বেয়াকৈ সোধে, এওঁলোকে সাংবাদিক, তৰুণ গগৈটো হাঁহি হাঁহি উত্তৰ দিয়ে, কোনোদিন জেল হাজতৰ কথা নকয়। সাংবাদিকক কয় আপোনাৰ বিৰুদ্ধে কেছ ল'ব, আৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় কাক কেতিয়া কেছ ল'ব, কাক কেতিয়া আপোনাৰ মাতিব, এইটো কোৱাইট ইলিগেল কথা এটা। সুপ্ৰিম কোৰ্টৰ এইটো ইনষ্ট্ৰাকশ্যন আছে, কোনোবা কেছত, মই আজি ইংগিত দিছোঁ আপোনালোকক, আয়োজনে, সেই আয়োজনেহে ক'ব পাৰে যে কাক কেতিয়া মাতিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে অমুকক অমুক তাৰিখে মাতিব, অমুকক অমুক তাৰিখে মাতিব, ইমান ক্ষমতা আপোনাৰ মূৰত ধৰিছে, আইন কানুন একো নামানা হৈছে। এই কথা বতৰাবিলাকো আমি চাব লাগিব। বদৰুদ্দিন আজমল ডাঙৰীয়া ক'ত, উত্তৰটো দিব নোৱাৰে। বদৰুদ্দিন আজমল ডাঙৰীয়াই 11টা বিধানসভাৰে গঠিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ ভাৰতবৰ্ষৰ ভিতৰতে ডাঙৰ সমষ্টি কৰি দিছে ধুবুৰী জিলাখন, 27 লাখ ভোটাৰ আমাৰ ইলেকশ্যন কমিশ্যনৰ জৰিয়তে। এই 27 লাখ ভোটাৰৰ 11টা বিধানসভা সমষ্টিৰ নমিনেশ্যন দিয়াৰ দিনাৰ বাহিৰে তেখেত ক'ত, আপোনালোকে যে কৈ আছে তেখেত ইয়াত নাই, এইকাৰণে নাই যে তেখেত আহিলে মানুহ নাযায়। আপোনালোকে দিয়া মই নিউজ দেখিছোঁ যে হেলিকপ্টাৰ লৈ আহিছে, 300 চকী আছে, সেই চকী পূৰণ নোহোৱাৰ কাৰণে 1.5 ঘণ্টা বদৰুদ্দিন আজমল ডাঙৰীয়াই হেলিকপ্টাৰতে জিৰণি লৈছে। আপোনালোকে নিউজত দেখুৱাইছে 1.5 ঘণ্টা হেলিকপ্টাৰত বহি আছে। এনে একোবৰী কাৰণত তেখেতে সমষ্টিলৈ অহাই বাদ দিছে। আৰু আপোনালোকে এতিয়া বিভিন্ন ঠাইৰ পৰা তেওঁ বাইট দিয়াবিলাকেই প্ৰচাৰ কৰি আছে। মই ইয়াৰ পৰা বেছি দূৰ নহয়, অভয়াপুৰীৰ বৈতামাৰীলৈ এপাক যাওকচোন, এখন মাদ্ৰাছা আছে, সেই মাদ্ৰাছাখন নিজৰ মাটিত ৰাইজে চান্দা দি নিজৰ নামত থকা মাটিত 3 তালা 4 তালা বনাই সেই মাদ্ৰাছাখন কৰিছিল। সেই মাদ্ৰাছাখন নামনি অসমৰ অন্যতম এখন মানে আপোনাৰ ভাল